Protests broke out at the premises of the Guwahati University last evening as students raised slogans and staged demonstration in front of the Vice-Chancellor's office. The students raised slogans against examination controller Dr. Kandarpa Sharma, alleging that he misbehaved with students. The protest was carried out by the PG Students' Union and the Law College Students' Union. The protesting students demanded that Kandarpa Sharma be removed from his post. The students also submitted a memorandum in this regard. The students are now threatening to intensify the agitation if the exam controller is not removed. As per the memorandum, a group of students had gone to the examination controller to talk to him regarding some issues related to some exam results. But the students alleged that the exam controller abused them and misbehaved with them when they went to meet him. চাওক আজি যেতিয়া তিনিজন ছাত্ৰ-ছাত্ৰী তেতিয়া কণ্ট্ৰলাৰ ছাৰক লগ কৰিব গৈছিল তাত উপস্থিত আছিল স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ লঘু ক্ৰীড়া সম্পাদক উজ্জ্বল আছিল উপস্থিত কিন্তু আগতে আজিৰ পৰা প্ৰায় কিছুদিন আগত স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সভাপতিকো গেট আউট বুলি তাৰ পৰা উলিয়াই দিয়া হৈছে আজি তাত উপস্থিত থকা তিনিওজন ল'ৰাকে কৈছে তোমালোক দালাল নেকি দালাল কৰিবলৈ আহিছা নেকি তোমালোক দালাল বুলি কৈ তেওঁলোক গেট আউট বুলি কৈছে তেওঁলোকে কণ্ট্ৰলাৰ ছাৰে এইখিনিও জানিবলৈ ইচ্ছা নকৰিলে তেওঁলোক আচলতে তাত কিয় উপস্থিত হৈছিল তেওঁলোকে ইমান মাহে আজি 6 মাহ পৰ্যন্ত হৈ গ'ল যিজন ছাত্ৰৰ ৰিজাল্টৰ খেলিমেলি আছিল দুবাৰকৈ ডিপাৰ্টমেণ্টৰ পৰা নম্বৰ পঠোৱাৰ পিছতো চাৰ্টিফিকেটসমূহ আপলোড কৰিব নোৱাৰিলে মাৰ্কশ্বিটসমূহ আপলোড কৰিব নোৱাৰাত আজি দ্বিতীয়বাৰৰ বাবে তাতে যাওঁতে তেওঁলোক দালাল বুলি কৈ তাৰ পৰা খেদি দিয়া হৈছে আৰু এইটো আজি প্ৰথম তেওঁৰ প্ৰতি অভিযোগ নহয় ইয়াৰ আগতো তেওঁৰ প্ৰতি অভিযোগ আছে জুনিয়ৰ ছাত্ৰ-ছাত্ৰীয়ে যেতিয়া তেওঁক লগ কৰিবলৈ যাওঁ এনেকুৱা কিছুমান ভাষ্য কয় যিসমূহ ভাষ্য আজি সংবাদ মাধ্যমত মই ক'বলৈ লাজ পাইছোঁ কণ্ট্ৰলৰ নিচিনা এটা পোষ্টত থকা মানুহ আচলতে ক'ব নালাগে আৰু আমি যেতিয়ালৈকে তেওঁক আজি নিলম্বন নকৰে বা তেওঁৰ যদি নৈতিক দায়িত্ব আছে তেওঁৰ যদি লাজ আছে তেওঁ যদি সঁচাকৈ শিক্ষাগুৰু হয় তেওঁ আজি পদত্যাগ কৰক নহ'লে এই প্ৰতিবাদ আমি কৰি যাম আটাইতকৈ বিজি এটা অফিচ যদি হয় তেতিয়াহ'লে সেইটো হৈছে এক্সাম কণ্ট্ৰলৰ অফিচটো গতিকে সেইটো অফিচত যদি এজন ইনচাৰ্জ আছে সেইটো আমাৰ বাবে আচলতে পৰিতাপৰ বিষয় তেখেতৰ আচলতে বহু পৰীক্ষাৰ সংক্ৰান্তত হওক ৰিএভলিউশ্যনৰ সংক্ৰান্তত হওক বহু ব্যক্তি আহি থাকে বহুত ষ্টুডেণ্ট আহি থাকে কিন্তু তেওঁ কেতিয়াও আজিলৈকে কামলি এটা সিদ্ধান্ত ল'ব পৰা নাই তেওঁ আজিলৈকে পৰীক্ষা এটা সুচাৰুৰূপে চলাব পৰা নাই কেতিয়াবা হয়তো ৰিজাল্ট দিলে হয় কেতিয়াবা ৰিএভলিউশ্যনৰ কাৰণে লিংকেই খোল নাখায় ইমান সমস্যা হৈ আছে তথাপিও কিন্তু এতিয়া সেইখন চেয়াৰত এজন ইনচাৰ্জে আছে গুৱাহাটী বিশ্ববিদ্যালয়ত আমি ভিচি ছাৰৰ লগতো বহুবাৰ কথা পাতিছোঁ এই ক্ষেত্ৰত যে আমাৰ ইনচাৰ্জসকলক আঁতৰাই দিয়ক কিন্তু তথাপিও আজিলৈকে এটা উচিত সিদ্ধান্ত ল'ব পৰা নাই ইয়াৰ উপৰি তেখেতৰ যি মিছবিহেভৰ কথা হৈছে সেইটো আজিৰ কথা নহয় ইয়াৰ আগতো বহুতবাৰ আহিছে মোৰ লগতো বহুকেইগৰাকী ছাত্ৰী তেখেতক লগ কৰিবলৈ গৈছে তেওঁ যেতিয়া প্ৰথমবাৰ ছাত্ৰীগৰাকী যায় তেওঁক কোনো ধৰণৰ ৰেছপন্স নাপায় তেখেতক সোমাবলৈ দিয়া নহয় অথৰিটি মানে ষ্টুডেণ্টৰ পৰা এতিয়া গেপটো ইমানেই বেছি হৈ গৈছে যে অথৰিটিক আপুনি লগ পাবলৈ হ'লেও এপইণ্টমেণ্ট ল'ব লাগিব